প্ৰতিজন কৰ্মচাৰীৰ কাৰণে এটা ডাঙৰ খবৰ আৰু এই খবৰটো হৈছে তেওঁলোকৰ আইকট কৰ্ময়োগী প্লেটফৰ্ম যিটো থাকে সেই আইকট কৰ্ময়োগী প্লেটফৰ্মক লৈ পেলাই বৃহৎ নটিফিকেশ্যন প্ৰকাশিত হৈছে। আমি তিনিখন নটিফিকেশ্যন ইয়াৰে ৰিগাৰ্ডিং চাবলৈ চেষ্টা কৰিম। আপোনালোকে চাওক, ইয়াতে এখন, এই দুখন আৰু তিনিখন, গোটেইখিনি চাম আমি কি দিছে কি দিয়া নাই। গোটেইখিনি তিনিটা পেজ হয়, দুখন নটিফিকেশ্যন তিনিটা পেজৰ। এই যিখন দেখিবলৈ পাইছে স্ক্ৰীণত, এইখন আহিছে 18 তাৰিখত, 18 মাৰ্চ তাৰিখত আহিছিলে, কৰ্মচাৰীসকলৰ লগত জড়িত। আৰু তেওঁলোকৰ ইয়াতে বাধ্যতামূলকভাৱে তেওঁলোকে এটা ক'ৰ্ছ কৰিব লাগিব। আৰু সেইটো আপোনালোকে গম পাইছে, এক্সটেনশ্যন অফ লাষ্ট ডেট ফৰ কমপ্লিটিং অফ মেণ্ডেটৰী ক'ৰ্ছেছ এণ্ড কম্প্ৰিহেনচিভ এছেছমেণ্ট অন আইকট কৰ্ময়োগী প্লেটফৰ্ম। এই খবৰটো আহিছে মিনিষ্ট্ৰী অফ পাৰ্চনেল পাব্লিক গ্ৰিভেঞ্চেছ এণ্ড পেঞ্চন, ডিপাৰ্টমেণ্ট অফ পাৰ্চনেল এণ্ড ট্ৰেইনিং অৰ্থাৎ DOPTৰ ফালৰ পৰা এইখন নটিফিকেশ্যন প্ৰকাশিত কৰা হৈছে। প্ৰথমতে আমি এইখনৰ সম্পূৰ্ণ কথাখিনি চাম, তাৰপাছত যি আপোনাৰ ছেকেণ্ড আৰু থাৰ্ড আছে পেজ, সেই গোটেইখিনি চাম। যিকেইটা পইণ্ট আছে গোটেইখিনি পইণ্ট আমি চাবলৈ চেষ্টা কৰিম। এটা সৰু অনুৰোধ আপোনালোকে থাকিলে, যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোত ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক আপোনালোকে পাবৰ কাৰণে। আৰু ভিডিঅ'টো অকণমান দীঘল হ'ব, কাৰণ আমি গোটেইখিনি কথা যিহেতু বিস্তাৰিতভাৱে আলোচনা কৰা হয় আমাৰ ভিডিঅ'বিলাকত, সেইকাৰণে অকণমান দীঘল হয় ভিডিঅ'বিলাক। স্কিপ নকৰি পেলাই যদি চাই, তেতিয়াহ'লে সম্পূৰ্ণ কথাখিনি বুজি। এই ভিডিঅ'টোত আমি দুটা গুৰুত্বপূৰ্ণ টাৰ্ম পাম, আৰু সেই টাৰ্ম দুটা হৈছে আইকট আৰু এটা হৈছে আপাৰ। সেই দুটাৰ অৰ্থটো আমি জানিব লাগিব। তো আইকটৰ সম্পূৰ্ণ নাম হৈছে ইণ্টিগ্ৰেটেড গভৰ্ণমেণ্ট অনলাইন ট্ৰেইনিং। আইকট কি বুলি ক'লে, ই এটা ডিজিটেল শিক্ষা প্লেটফৰ্ম হয়, যি চৰকাৰী কৰ্মচাৰীসকলৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াত অনলাইন পাঠ্যক্ৰম, প্ৰশিক্ষণ মডিউল আৰু মূল্যায়ন উপলব্ধ থাকে। মূল উদ্দেশ্য কি বুলি ক'লে, উদ্দেশ্য হ'ল আপোনাৰ চৰকাৰী কৰ্মচাৰীসকলৰ দক্ষতা, কাৰ্যক্ষমতা আৰু পাৰদৰ্শিতা উন্নত কৰে। এখন দক্ষ আৰু আধুনিক প্ৰশাসনিক ব্যৱস্থা গঢ়ি তোলা ইয়াৰ হ'ল মূল উদ্দেশ্য। তাৰপিছত আমি আৰু এটা টাৰ্ম পাম, এতিয়া আমি দ্বিতীয় টাৰ্মটোলৈ আহিছোঁ, আৰু সেই টাৰ্মটো হৈছে আপাৰ। আপাৰৰ অৰ্থটো হৈছে এনুৱেল পাৰফৰ্মেঞ্চ এপ্ৰাইজেল ৰিপৰ্ট, আৰু তাক অসমীয়াত যদি আমি কওঁ বাৰ্ষিক কাৰ্যদক্ষতা মূল্যায়ন প্ৰতিবেদন। এয়া এটা চৰকাৰী বা ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীৰ বছৰটোত কৰা কামৰ মূল্যায়ন। তেওঁ যিখিনি কাম কৰিব সেই বছৰটোত তেওঁৰ মূল্যায়ন কৰা হ'ব। আৰু কি মূল্যায়ন কৰা হ'ব, যে কামৰ গুণগত মান, আচৰণ আৰু শৃংখলা, তাৰপিছত আহিলে উপলব্ধি বা সততা, এইখিনি তেওঁক চোৱা হ'ব। আৰু এইখিনি ভাল হ'লে কি হ'ব, যে তেওঁৰ পদোন্নতি, বেতন বৃদ্ধি, বদলি, পষ্টিং বা কৰ্মজীৱনৰ উন্নতি, এইবিলাক ধৰক ইণ্টাৰ ৰিলেটেড বস্তুবিলাক থাকে। এতিয়া হওক আমি নটিফিকেশ্যনখনৰ সম্পূৰ্ণ কথাখিনি আলোচনা কৰোঁ। আমি এখন চাইছোঁ 18 মাৰ্চ তাৰিখত যিখন আহিছিলে, ইয়াতে বিষয়টো চাওক, আইকট কৰ্মযোগী প্লেটফৰ্মত বাধ্যতামূলক পাঠ্যক্ৰম আৰু সমগ্ৰ মূল্যায়ন সম্পূৰ্ণ কৰাৰ শেষ তাৰিখ বঢ়োৱা সন্দৰ্ভত। স্বাক্ষৰকাৰীক এই বিভাগৰ 1 নম্বৰযুক্ত 4/7/2025 তাৰিখৰ কাৰ্যালয় স্মাৰকলৈ দৃষ্টি আকৰ্ষণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে, য'ত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু অল ইণ্ডিয়া সেৱাৰ বিষয়াসকলে অন্ততঃ 50% নিৰ্ধাৰিত পাঠ্যক্ৰম সম্পূৰ্ণ কৰা আৰু এক সমগ্ৰ মূল্যায়ন কৰা বাধ্যতামূলক কৰা হৈছিল। পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ অৱস্থা আৰু মূল্যায়ন কৰ্মচাৰীসকলৰ বাৰ্ষিক কাৰ্য সম্পাদন মূল্যায়ন প্ৰতিবেদন APARত লিপিবদ্ধ কৰা হ'ব। নম্বৰ 2, এই সন্দৰ্ভত জনোৱা হৈছে যে যোগ্য কৰ্তৃপক্ষৰ অনুমোদনেৰে 2025-2026 বৰ্ষৰ বাবে নিৰ্ধাৰিত বাধ্যতামূলক পাঠ্যক্ৰম আৰু সমগ্ৰ মূল্যায়ন সম্পূৰ্ণ কৰাৰ শেষ তাৰিখ 31 মাৰ্চ 2026ৰ পৰা 30 এপ্ৰিল 2026লৈ বঢ়োৱা হৈছে। কৰ্মচাৰীসকলে 30 এপ্ৰিল 2026 তাৰিখৰ ভিতৰত বা নিজৰ প্ৰতিবেদন প্ৰাধিকৰণলৈ APAR পঠোৱাৰ আগতে হয়, এই বাধ্যতামূলক পাঠ্যক্ৰম আৰু সমগ্ৰ মূল্যায়ন সম্পূৰ্ণ কৰিব পাৰিব। এতিয়া আমি আহিছোঁ যিখন আগতেই নটিফিকেশ্যন ওলাইছিলে আইকট কৰ্মযোগীক লৈ পেলাই, সেইখন আমি চাবলৈ চেষ্টা কৰিম। ইয়াতে চাওক, এতিয়া আমি 4 জুলাই 2025 তাৰিখত যিখন নটিফিকেশ্যন ওলাইছিলে আইকট কৰ্মযোগীক লৈ পেলাই, সেইখন আমি এতিয়া চাবলৈ চেষ্টা কৰিছোঁ। ইয়াতে চাওক বিষয়টো, আইকট কৰ্মযোগী পৰ্টেলত বাধ্যতামূলক পাঠ্যক্ৰম সম্পূৰ্ণকৰণ আৰু সমগ্ৰ মূল্যায়ন সন্দৰ্ভত স্বাক্ষৰকাৰীক এইটো জনাবলৈ নিৰ্দেশ দিয়া হৈছে যে নাগৰিক সেৱাৰ ক্ষমতা নিৰ্মাণৰ ৰাষ্ট্ৰীয় কাৰ্যসূচী NPCSCB মিছন কৰ্মযোগী
যি 2 ছেপ্টেম্বৰ 2020 তাৰিখে কেন্দ্ৰীয় মন্ত্ৰীসভাই অনুমোদন কৰিছিল। ই নাগৰিক কেন্দ্ৰিক আৰু ভৱিষ্যতমুখী নাগৰিক সেৱা গঢ়ি তোলাৰ লক্ষ্য ৰাখে। এইটো ভূমিকা ভিত্তিক ক্ষমতা নিৰ্ধাৰণ পদ্ধতিৰ জৰিয়তে সম্পন্ন কৰা হৈছে। চৰকাৰী কৰ্মচাৰীসকলৰ দক্ষতা ভিত্তিক ক্ষমতা উন্নয়ন আয়োগত কৰ্মযোগী ডিজিটেল শিক্ষা প্লেটফৰ্মৰ জৰিয়তে সুবিধা প্ৰদান কৰা হৈছে। এই প্লেটফৰ্মে যিকোনো সময়ত যিকোনো ঠাইত সম্পূৰ্ণ গুৰুত্বপূৰ্ণ ক্ষেত্ৰ আচৰণগত আৰু কাৰ্যকৰী দক্ষতাৰ ওপৰত শিক্ষা লাভৰ সুযোগ দিয়ে। নম্বৰ 2 দিছে নিৰন্তৰ আৰু ভূমিকা। নিৰ্দিষ্ট ক্ষমতাৰ উন্নয়নৰ প্ৰয়োজনীয়তা অধিক স্পষ্ট কৰাৰ বাবে এইটো সিদ্ধান্ত লোৱা হৈছে যে সকলো কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু অল ইণ্ডিয়া সেৱাৰ AIS বিষয়াসকলে বছৰি আয়োগত নিৰ্ধাৰিত পাঠ্যক্ৰম সম্পূৰ্ণ কৰিব লাগিব আৰু এইটো তেওঁলোকৰ বাৰ্ষিক কাৰ্য সম্পাদন মূল্যায়ন প্ৰতিবেদন APARত অন্তৰ্ভুক্ত হ'ব। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু কেন্দ্ৰীয় নিয়োগত থকা AIS বিষয়াসকলৰ বাবে পাঠ্যক্ৰম তেওঁলোকৰ নিজ নিজ মন্ত্ৰালয়, বিভাগ, সংগঠন MDOজৰ দ্বাৰা নিৰ্ধাৰিত হ'ব। আন সকলো AIS বিষয়াৰ বাবে এইটো তেওঁলোকৰ নিজ নিজ কেডাৰ নিয়ন্ত্ৰণ কৰ্তৃপক্ষ CCA দ্বাৰা নিৰ্ধাৰিত হ'ব। এই অনুসৰি তলত দিয়া নিৰ্দেশনাসমূহ সকলো MDO আৰু AIS আৰু CCA সমূহলৈ জাৰি কৰা হৈছে। নম্বৰ 1 কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু কেন্দ্ৰীয় নিয়োগত থকা AIS বিষয়াসকলৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ সকলো MDOয়ে আয়োগত কৰ্মযোগী প্লেটফৰ্মত বিভিন্ন স্তৰৰ কৰ্মচাৰীসকলৰ বাবে উপযুক্ত পাঠ্যক্ৰম চিনাক্ত কৰিব। উদাহৰণ স্বৰূপে প্ৰতি স্তৰৰ বাবে অন্ততঃ 6টা পাঠ্যক্ৰম নিৰ্বাচিত কৰিব পাৰি। MTS, SO/ASO, US, DS/Director/JS আৰু তাৰ ওপৰৰ স্তৰ। নম্বৰ 2 যিসকল AIS বিষয়া কেন্দ্ৰীয় নিয়োগত নাই আৰু যিসকল CCS বিষয়া ভাৰত চৰকাৰৰ কোনো MDOত কাম নকৰে তেওঁলোকৰ ক্ষেত্ৰত CCA আয়োগত প্লেটফৰ্মত বিভিন্ন স্তৰৰ বাবে উপযুক্ত পাঠ্যক্ৰম চিনাক্ত কৰিব। উদাহৰণস্বৰূপে প্ৰতিটো স্তৰৰ বাবে অন্ততঃ 6টা পাঠ্যক্ৰম নিৰ্বাচিত কৰিব পাৰি। 0ৰ পৰা 9 বছৰৰ সেৱা, 9ৰ পৰা 16 বছৰৰ সেৱা, 16ৰ পৰা 25 বছৰৰ সেৱা আৰু 25 বছৰৰ ওপৰত সেৱা। নম্বৰ 3 দিছে এই পাঠ্যক্ৰমসমূহ MDO Admin/CCA আয়োগত পৰ্টেলত ট্ৰেইনিং প্লেন হিচাপে সংযোজন কৰিব। নম্বৰ 4 ট্ৰেইনিং প্লেন সংযোজন কৰাৰ পিছত এই পাঠ্যক্ৰমসমূহ ব্যৱহাৰকাৰী আয়োগত প্ৰফাইলৰ মাই আয়োগত অংশত লক্ষ্য হিচাপে দেখা যাব। কিন্তু এইটো তেতিয়াহে সম্ভৱ হ'ব যেতিয়া কৰ্মচাৰীয়ে নিজৰ প্ৰফাইল আপডেট কৰি নিজৰ বৰ্তমানৰ দায়িত্ব পদ স্তৰ সঠিকভাৱে উল্লেখ কৰে। ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলত কাম কৰা AIS বিষয়াসকলে নিজৰ সেৱা আৰু সঠিকভাৱে উল্লেখ কৰিব লাগিব যাতে সঠিক CCA আৰু স্তৰত মেপ কৰা যায়। নম্বৰ 5 সকলো কৰ্মচাৰীয়ে নিৰ্ধাৰিত পাঠ্যক্ৰমৰ অন্ততঃ 50% সম্পূৰ্ণ কৰিব লাগিব। নম্বৰ 6 বাধ্যতামূলক পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ অৱস্থা আয়োগৰ পৰা স্বয়ংক্ৰিয়ভাৱে সংগ্ৰহ কৰা হ'ব আৰু 2025-26 প্ৰতিবেদনৰ বৰ্ষৰ APARত প্ৰতিফলিত হ'ব, যি 2026-2027 APAR চক্ৰৰ সৈতে সম্পৰ্কিত। তাৰপিছত নম্বৰ 7টো দিছে এই তথ্য APARৰ অংশ 1ৰ ট্ৰেইনিং প্ৰগ্ৰাম এটেণ্ডেড শীৰ্ষকৰ তলত এটা নতুন উপ-টেবুলত সংৰক্ষণ কৰা হ'ব। তাৰপিছত চাওক 2025-2026 প্ৰতিবেদনৰ বৰ্ষৰ পৰা এক সমগ্ৰ মূল্যায়ন কাঠামো আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এই কাঠামো অনুসৰি দক্ষতা মূল্যায়ন স্বতন্ত্ৰ মূল্যায়নৰ জৰিয়তে কৰা হ'ব, যি MDO/CCA নিৰ্ধাৰণ কৰা পাঠ্যক্ৰমৰ ওপৰত আধাৰিত। সকলো কেন্দ্ৰীয় চৰকাৰী কৰ্মচাৰী আৰু AIS বিষয়াসকলে এই মূল্যায়ন উত্তীৰ্ণ হ'ব লাগিব আৰু ইয়াৰ ফলত সম্পূৰ্ণকৰণ APAR অন্তৰ্ভুক্ত হ'ব। সকলো MDOলৈ অনুৰোধ কৰা হৈছে যে ওপৰৰ উল্লেখ কৰা নিৰ্দেশসমূহ কঠোৰভাৱে পালন কৰে আৰু নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এইবোৰ ৰূপায়ণ কৰে। CCA সমূহক অনুৰোধ কৰা হৈছে যে কেন্দ্ৰীয় নিয়োগত নথকা AIS বিষয়াসকলৰ বাবে এই ব্যৱস্থা আগবঢ়াই নিয়ে। তাৰপিছত
সমগ্ৰ মূল্যায়ন ব্যৱস্থা প্ৰৱৰ্তনৰ বিষয়ে বিস্তৃত নিৰ্দেশনা পিছত পৃথকভাৱে জাৰি কৰা হ'ব। APR ফৰ্ম সংশোধনৰ প্ৰয়োজনীয় নিৰ্দেশনাও পিছত জাৰি কৰা হ'ব।